নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ পাঠ সূচক আৰু ঘাত, আৰু এই পাঠৰে আজি আমি অনুশীলনী 13.3 থকা প্ৰশ্ন নম্বৰ 1 আৰু 2 আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠত পঢ়িবলৈ পাম প্ৰামাণিক ৰূপৰ কথা বা প্ৰামাণিক ৰূপত সংখ্যা এটা কেনেকৈ লিখা হয় আৰু প্ৰামাণিক ৰূপ মানে কি সেই বিষয়ে প্ৰথমে আমি জানিবলৈ যত্ন কৰোঁ আহা। প্ৰথমে আমি জানি লওঁ আহা প্ৰামাণিক ৰূপ মানেনো কি। যিবোৰ সংখ্যা আমি পঢ়িবলৈ পাওঁ, আমি বেলেগ বেলেগ ধৰণৰ সংখ্যা আমি পাই থাকোঁ, সেই সংখ্যাবোৰক আমি কেতিয়াবা বিজ্ঞানত আমি কি বুলি পাওঁ, তাক প্ৰামাণিক ৰূপত লিখিবলৈ পাওঁ। তে প্ৰামাণিক ৰূপটো কেনেকুৱা এটা সংখ্যা হ'ব? প্ৰামাণিক ৰূপ মানে কি? এটা সংখ্যাটো আমি এটা বেলেগ এটা ধৰণে লিখিব লাগে। কেনেকৈ লিখিব লাগে দিয়া আছে যে দশমিক বিন্দুৰ আগত এটা অখণ্ড সংখ্যা থাকে, মানে যিবোৰ সংখ্যাৰ দশমিকৰ আগত মাত্ৰ এটা অখণ্ড সংখ্যা থাকে তাক কি বুলি কোৱা হ'ব? প্ৰামাণিক ৰূপ বুলি কোৱা হ'ব। তোমালোকে যদি উদাহৰণস্বৰূপে চাব বিচাৰা, হ'ব পাৰে এনেকৈ 1.25। এইটো এটা দশমিকৰ সংখ্যা হয়। এই সংখ্যাটোত যে দশমিক যিটো আছে, দশমিকৰ আগত এক অংকটো আছে, মানে দশমিকৰ আগত মাত্ৰ এটা অংক আছে, ইয়াক কোৱা হ'ব প্ৰামাণিক ৰূপ বুলি। বা নতুবা এনেকুৱাও হ'ব পাৰে 3.2075। দশমিকৰ পাছত কেইটা অংক আছে সেইটোও নিৰ্ভৰ নকৰে। আমি কি চাব লাগিব যে দশমিক বিন্দুৰ আগত চাব লাগিব কেইটা থাকিব লাগে? মাত্ৰ এটা অংক থাকিব লাগিব। তাক কি কোৱা হ'ব তেতিয়াহ'লে? প্ৰামাণিক ৰূপৰ সংখ্যা বুলি কোৱা হ'ব। যদি আমি এটা সংখ্যা পালোঁ, ধৰা এনেধৰণে পালোঁ 27.25, তেতিয়াহ'লে এইটো কি হ'ব? প্ৰামাণিক ৰূপ হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? কাৰণ ইয়াত দশমিকৰ আগত দুটা অংক আমি পাইছোঁ। দশমিকৰ আগত এটা অংক থাকিলেহে তাক প্ৰামাণিক বুলি কোৱা হ'ব। ধৰা আমি যদি কোনোবা এটা সংখ্যা লিখিলোঁ 625, এতিয়া এই সংখ্যাটোৰ প্ৰামাণিক হয় নে নহয় তোমালোকে ক'ব পাৰিবানে? এই সংখ্যাটোৰ প্ৰামাণিক ৰূপত নাই। কিয় নাই? কাৰণ প্ৰামাণিক ৰূপত থাকিবলৈ হ'লে দশমিকৰ আগত এটা অংক থাকিব লাগে। দশমিকটো তেতিয়াহ'লে আমাৰ 6ৰ পাছত যদি দশমিক এটা থাকিলে হ'লে তেতিয়াহে আমি তাক প্ৰামাণিক ৰূপ বুলি ক'ব পাৰিলোঁ হ'লে। তেতিয়াহ'লে আমি সংখ্যাবোৰ প্ৰামাণিক ৰূপতনো কেনেকৈ নিব পাৰি সেই বিষয়ে আমি চাওঁ আহা। আৰু ইয়াৰে 1 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে যে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। প্ৰামাণিক মানে কি? দশমিকটো আমি এটা অংকৰ আগত বহাব লাগে। তেতিয়াহ'লে তোমালোকে এই 1 নম্বৰ সংখ্যাটো যদি চোৱা, ইয়াতে আমাক দিয়া আছে, যিটো সংখ্যা দিয়া আছে ইয়াত এটাও দশমিক নাই। কিন্তু দশমিকটো আমি লিখিব লাগে, দশমিকটো ক'ত দিব লাগে? এটা অংকৰ পিছত, বা দশমিকৰ আগত এটা অংক থাকিব লাগে। গতিকে আমি ভাবিলোঁ যে দশমিকটো এটা অংকৰ পাছত, অৰ্থাৎ 5ৰ পিছত আমি বহুৱাই দিম। 5ৰ পিছত আমি দশমিকটো বহুৱাই গোটেই সংখ্যাটো লিখি দিম। বাকীডোখৰ লিখি দিম 273294। এতিয়া চোৱা, এই যি দুটা সংখ্যা লিখিলোঁ, দুটা সংখ্যা কিন্তু বেলেগ বেলেগ। এটা সংখ্যা চোৱা কিমান ডাঙৰ সংখ্যা। আমি যেতিয়া 5 দশমিক লিখিলোঁ তেতিয়াহ'লে সংখ্যাটো সৰু হৈ গ'ল, আৰু সৰু হৈ যোৱাৰ কাৰণে আমি লগত লিখিব লাগিব 10 টু দি পাৱাৰ দি লিখিব লাগিব। এই যে 10 টু দি পাৱাৰ দি লিখিম, সেইটো আমি চাব লাগিব যে দশমিক কেইটা অংকৰ আগত আছে, মানে দশমিকটো ক'ত আছিলে? 4ৰ পিছত দশমিকটো আছে, মানে যিকোনো সংখ্যাৰ একেবাৰে শেষত কি থাকে? এটা দশমিক থাকে। এই দশমিকটো আমি কেইটা অংকৰ আগলৈ নিলোঁ? আমি একেবাৰে শেষৰ পৰা চাই যাম। আমি যদি হিচাপ কৰি চাওঁ দশমিকটো কেইঘৰ আগলৈ নিলোঁ সেইটো আমি চাব লাগিব। আমি যদি চাওঁ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, দশমিকটো আমি 6টা অংকৰ আগত বহাব লাগিব। মানে দশমিকটো আমি 6টা অংকৰ আগত বহালেহে আমাৰ কি হ'ব? 5ৰ পিছত এটা অখণ্ড সংখ্যাৰ পিছত দশমিকটো বহিব। 6 ঘৰ যে আগলৈ আমি দশমিকটো নিলোঁ, সেইকাৰণে আমি লিখিব লাগিব 10 টু দি পাৱাৰ 6। এইটো মনত ৰাখিবা যে দশমিক কেইটা অংকৰ আগলৈ গ'ল। যদি 6টা অংকৰ আগলৈ যায় 10 টু দি পাৱাৰ 6 লিখিম। যদি 5টা অংকৰ আগলৈ যায় তেতিয়াহ'লে 10 টু দি পাৱাৰ 5 লিখিব লাগিব। এতিয়া তাৰ পিছৰ সংখ্যাটো চাম আমি। ইয়াতো আমি দশমিক বহাব লাগে এটা অখণ্ড সংখ্যাৰ পিছত, মানে 7টোৰ পিছতে আমি দশমিকটো বহাব লাগিব। দশমিকটো বহাই সংখ্যাটো লিখি লওঁ 7.10021 ইনটু 10 টু দি পাৱাৰ। ইয়াত আমি দশমিকটো চাব লাগে কেইটা অংকৰ আগলৈ নিম। দশমিকটো ক'ত আছিলে? দশমিক আছিলে একেবাৰে শেষত, মানে 1টোৰ পিছত দশমিক এটা আছিলে। কেইঘৰ আগলৈ নিলোঁ চাওঁ আমি। এবাৰ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ। 5 ঘৰ আগলৈ নিলোঁ, গতিকে আমি লিখিব লাগিব 10 টু দি পাৱাৰ 5। 3 নম্বৰ সংখ্যাটো আমি চাওঁ। ইয়াতো আমি দশমিকটো বহাব লাগিব এটা অখণ্ড সংখ্যাৰ পাছত, হয়নে? তেতিয়াহ'লে লিখিব লাগিব 6.4। বাকী শূন্যবোৰ তোমালোকে লিখিব নালাগে। যদি অকল শূন্য থাকে, শূন্য লিখিব নালাগে, তেতিয়া হ'ব 6.4 ইনটু 10 টু দি পাৱাৰ। এতিয়া আমি চাম যে দশমিক কেইঘৰ আগলৈ নিলোঁ। হিচাপ কৰোঁ
এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ ছঘৰ আগলৈ নিলোঁ সেইকাৰণে লিখিব লাগিব 10 to the power 6 4 নম্বৰটো আমি চাওঁ একেধৰণে হ'ব প্ৰথম দশমিকটো আহিব এটা অংকৰ পিছত 1.829 ইনটু 10 to the power দশমিক কেইঘৰ আগলৈ নিলোঁ আমি হিচাপ কৰি চাওঁ এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ আগলৈ নিলোঁ সেইকাৰণে লিখিব লাগিব 10 to the power 4 5 নম্বৰটো আমি চাওঁ 5 নম্বৰটোত আমি দশমিক বহাব লাগিব 2 পিছত সেইকাৰণে আমি লিখিম 2.39613 ইনটু 10 to the power কেইঘৰ আগলৈ নিলোঁ হিচাপ কৰোঁ 1 2 3 4 5 ছঘৰ আগলৈ নিলোঁ সেইকাৰণে লিখিব লাগিব 10 to the power 6 6 নম্বৰ অংকটো আমি দশমিক বহাব লাগিব 7ৰ পাছত 7.5 যিবোৰ শূন্য আছে শূন্যবোৰ আমি লিখিব নালাগে আৰু দশমিক কেইঘৰ আগলৈ নিলোঁ হিচাপ কৰোঁ ইয়াতে 3 3 3 6 6 3 9 9 1 10 ঘৰ আগলৈ নিলোঁ হ'ব 10 to the power 10 এবাৰ আমি চাম 7 নম্বৰ প্ৰশ্নটো ইয়াতো একেধৰণে দশমিকটো আমি এটা অংকৰ পাছত অৰ্থাৎ 7ৰ পিছত বহাব লাগিব তেতিয়া হ'ব 7.001 ইনটু 10 to the power ইয়াতে আমি কেইঘৰ আগত নিলোঁ দশমিকটো চাওঁ 3 3 3 6 6 3 9 9 1 10 ঘৰ আগলৈ নিলোঁ সেইকাৰণে লিখিব লাগিব 10 to the power 10 এবাৰ আমি চাম 7 নম্বৰ প্ৰশ্নটো 8 নম্বৰটো চাম ইয়াতে আমি দশমিকটো বহাব লাগিব 4ৰ পাছত আমি বহাব লাগিব এবাৰ 4ৰ পাছত 4ৰ পিছত যদি দশমিক বহাওঁ তেতিয়াহ'লে হ'ব 4.5026 9 ইয়াতে মন কৰা দশমিকটো আছিলে আমাৰ 9ৰ আগত তেতিয়াহ'লে দশমিক কেইঘৰ আগলৈ নিব লাগিব এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ আগলৈ নিব লাগিব সেইকাৰণে লিখিব লাগিব ইনটু 10 to the power 4 এটা আমি 4 ঘৰ আগত নিয়াৰ কাৰণে 10 to the power 4 লিখিব লাগিব এতিয়া তাৰ পিছৰ সংখ্যাটো আমি দশমিকটো দিব লাগিব 3ৰ পিছত দিব লাগিব 3.2061 এটা দশমিক কেইঘৰ আগলৈ নিয়া হৈছে আমি হিচাপ কৰিলে আমি পাম এঘৰ দুঘৰ তিনিঘৰ আগলৈ নিলোঁ সেইকাৰণে লিখিব লাগিব 10 to the power 3 একেবাৰে শেষৰ অংকটো 10 নম্বৰটো আমাক দিয়া আছে আমি দশমিকটো বহাব লাগিব 4ৰ পাছত 4ৰ পাছত দশমিক বহাম তেতিয়া হ'ব 4.75 পূৰণ 10 to the power এতিয়া আমি কেইঘৰ আগলৈ নিওঁ চাব লাগিব দশমিকটো ইয়াত ক'ত আছে একেবাৰে শেষত আছে নিব লাগিব এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ ছঘৰ সাতঘৰ আঠঘৰ নঘৰ 10 ঘৰ 11 ঘৰ আগলৈ আমি দশমিকটো নিব লাগিব সেইকাৰণে আমি লিখিব লাগিব 10 to the power এইটো 11 ঘৰ নিয়াৰ কাৰণে আমি 10ৰ ওপৰত 11 ঘাতটো বহাব লাগিব এবাৰ আমি চাওঁ 2 নম্বৰ প্ৰশ্নখিনি 2 নম্বৰখিনি প্ৰায় একেধৰণে দিয়া আছে ইয়াত আমাক কিছুমান উক্তি দিয়া আছে এক নম্বৰত ক'লে যে চন্দ্ৰৰ ব্যাখাৰ্ধ দিয়া আছে আমি ইয়াক কি কৰিব লাগে প্ৰামাণিক ৰূপত নিব লাগে আৰু প্ৰামাণিক ৰূপে কি কয় দশমিকটো আমি 1ৰ পিছত বহাব লাগিব আৰু 1ৰ পিছত যদি দশমিকটো বহাওঁ তেতিয়াহ'লে হ'ব 1.7371 ইনটু 10 to the power ইয়াতে দশমিকটো নিব লাগিব মুঠতে 3 ঘৰ নিব লাগিব সেইকাৰণে হ'ব 10 to the power 3 তাৰপিছত দিয়া আছে পৃথিৱীৰ ব্যাখাৰ্ধ ইয়াতো আমি একেধৰণে কৰিব লাগে দশমিক নিব লাগে আমি এটা অংকৰ পিছত বহাব লাগে সেইকাৰণে আমি লিখিম 6.771 শূন্যকেইটা লিখিব দৰকাৰ নাই অকল শূন্য আছে নিলিখো 10 to the power ইয়াত আমি দশমিক আনিব লাগিব 7ৰ আগলৈ গতিকে ইয়াত আমি দশমিক ছঘৰ আগলৈ আনিব লাগিব সেইকাৰণে হ'ব 10 to the power 6 তাৰ পিছৰ প্ৰশ্নটো আমি চাওঁ ইয়াতে আমাৰ দশমিক আহিব 5ৰ পিছত 5 অংকটোৰ পাছত দশমিক আহিব 5.029 ইনটু পিছৰ শূন্যবোৰ লিখিব দৰকাৰ নাই আমাৰ গতিকে শূন্যকেইটা নিলিখিলোঁ দশমিক কেইঘৰ আগলৈ নিলোঁ আমি যদি চাওঁ দশমিক নিব লগা হৈছে মুঠতে 7 ঘৰ আগলৈ সেইকাৰণে লিখিব লাগিব 10 to the power 7 ইয়াত কিলোমিটাৰ থকাৰ কাৰণে কিলোমিটাৰ লিখিলোঁ আগৰ অংকটোত মিটাৰ লিখিম তাৰ আগৰ অংকটোত আমাৰ কিলোমিটাৰ থকাৰ কাৰণে এককটো লিখি দিলোঁ কিলোমিটাৰ এবাৰ 4 নম্বৰটো চাম একেধৰণে দিয়া আছে বুধ আৰু বৃহস্পতিৰ মাজৰ দূৰত্ব আমি দূৰত্বটো নিব লাগে দশমিকটো আহিব 7ৰ পিছত 7.2042 আৰু পিছত থকা শূন্যবোৰ লিখিব দৰকাৰ নাই এটা দশমিক নিয়া হৈছে মুঠতে 8 ঘৰ আগলৈ লিখিব লাগিব ইনটু 10 to the power 8 কিলোমিটাৰ তাৰপিছত দিয়া আছে এক আলোকবৰ্ষত কিমানখিনি দূৰত্ব সেইখিনি দিয়া আছে দশমিক আনিব লাগিব আমি 9ৰ পিছত আমি দশমিকটো দিব লাগিব 9ৰ পিছত দশমিক দিম তেতিয়াহ'লে হ'ব 9.9
4607 ইনটু 10 টু দি পাৱাৰ দশমিক কেইঘৰ আগলৈ নিলোঁ আমি হিচাপ কৰিব লাগিব দশমিক ইয়াতে আহিছে আমাৰ মুঠতে 12 ঘৰ আগলৈ আহিছে গতিকে 10 টু দি পাৱাৰ 12 হ'ব 6 নম্বৰটো যদি আমি চাওঁ এটা আমাৰ দশমিক আহিব একৰ পাছত 1.496 ইনটু 10 টু দি পাৱাৰ এটা আমাৰ দশমিকটো আনিব লগা হৈছে মুঠতে আমি 8 ঘৰ আগলৈ 10 টু দি পাৱাৰ 8 7 নম্বৰ প্ৰশ্নটো দিয়া আছে চন্দ্ৰৰ ভৰ কিলোগ্ৰামত দিয়া আছে আৰু আগৰটো কিলোমিটাৰ আমি কিলোমিটাৰ লিখো তাৰ আগৰটো কিলোমিটাৰ এবাৰ আমি চাম 7 নম্বৰ প্ৰশ্নটো ইয়াতে চন্দ্ৰৰ ভৰটো আমি নিব লাগে প্ৰামাণিক ৰূপলৈ নিব লাগে আৰু দশমিকটো বহাব লাগিব 7ৰ আগত যদি দশমিকটো বহাও তেতিয়াহ'লে হ'ব 7.349 বাকীখিনি আহিলে শূন্যখিনি পাতিব নালাগে ইনটু 10 টু দি পাৱাৰ কেইঘৰ আগলৈ নিলোঁ হিচাপ কৰোঁ 3 3 3 6 6 3 9 9 3 12 এটাকো 3 ঘৰ 12 3 হ'ব 15 15ৰ লগত 3 যোগ কৰিলে 18 আকৌ ইয়াত আকৌ গ'ল 18 আৰু 4 18 4 কিমান হ'ব 22 10 টু দি পাৱাৰ 12 কিলোমিটাৰ এবাৰ চাম ইয়াৰ পিছৰ প্ৰশ্নটো 8 নম্বৰটো 8 নম্বৰ দিয়া আছে সূৰ্যৰ ব্যাসাৰ্ধ আমি নিব লাগে প্ৰামাণিক ৰূপত দশমিক আহিব 6ৰ পিছত তেতিয়াহ'লে হ'ব 6.9551 ইনটু 10 টু দি পাৱাৰ দশমিক যাব মুঠতে ইয়াতে 5টা অংকৰ আগত যাব 10 টু দি পাৱাৰ 5 কিলোমিটাৰ 9 নম্বৰটো আমি সাগৰীয় পৃথিৱীত কিমান ঘন কিলোমিটাৰ সাগৰীয় পানী আছে নিব লাগে দশমিক এটা অংকৰ পিছত যাব অৰ্থাৎ 1.386 ইনটু 10 টু দি পাৱাৰ ইয়াতে কেইঘৰ আগলৈ আহিছে হিচাপ কৰি চালে পাম 9 ঘৰ আগলৈ আহিছে 10 টু দি পাৱাৰ 9 ঘন কিলোমিটাৰ আমি লিখিম কিলোমিটাৰ কিউব তাৰপিছত আছে 10 নম্বৰ প্ৰশ্নটো এইটো দিয়া আছে শূন্যত পোহৰৰ দ্ৰুতি ইয়াতো আমি দশমিক নিব লাগিব এটা অংকৰ পিছত বহাব লাগে বা 2 পিছত দশমিক লাগে সেইকাৰণে লিখিম 2.9979248 ইনটু 10 টু দি পাৱাৰ ইয়াত আমাৰ দশমিকটো আনিছোঁ 8টা অংকৰ আগলৈ সেইকাৰণে লিখিব লাগিব 10 টু দি পাৱাৰ 8 মিটাৰ প্ৰতি ছেকেণ্ড বা আনুমানিক যিটো দিয়া আছে তাকো আমি লিখিব পাৰোঁ বা আনুমানিক যিটো দূৰত্ব তাকো আমি লিখিব পাৰোঁ ইয়াতে আহিব 3.00 লিখিব দৰকাৰ নাই গতিকে মাত্ৰ 3 লিখিম দশমিক আহিছে মুঠতে 8টা অংকৰ আগলৈ 10 টু দি পাৱাৰ 8 বা তোমালোকে যদি ইচ্ছা যায় লিখিব পাৰা 3.0 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ প্ৰতি ছেকেণ্ড এইটো হ'ব ইয়াৰ প্ৰামাণিক ৰূপ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ